নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2023 চনৰ বন্ধুসকল ডিচেম্বৰ মাহৰ আজি হৈছে 27 তাৰিখ আৰু অসমীয়া বাৰ হ'ব বুধবাৰ আৰু অসমীয়া পুহ মাহৰ 11 তাৰিখৰ ৰাশিফল। বন্ধুসকল আজিৰ তিথি হ'ব কৃষ্ণা প্ৰতিপদ তিথি। আজিৰ নক্ষত্ৰ হ'ব আদ্ৰা নক্ষত্ৰ, যুগ হ'ব ব্ৰহ্মযুগ, আজিৰ কৰণ হ'ব বালবৱকৰণ, আজিৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি। বন্ধুসকল আজিৰ সূৰ্যোদয় হ'ব 6:12, আজিৰ সূৰ্যাস্ত সময় হ'ব 4:35। যদিহে আমাৰ চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। আহক ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম বুলি কৈছে। যদি কাম কৰিবলৈ আপোনালোকৰ মন নাযায় তেন্তে কোনো ভুল কাম আপোনালোকে ভুলতো নকৰিব, গতিকে ভুল সিদ্ধান্ত নল'ব। গতিকে নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত যদি এলাহ ভাৱ আপোনালোকৰ আহে, লেজিনেছ কিছু আপোনালোকৰ ভাৱ আহে, তেন্তে আপোনালোকে কিছু ধৈৰ্য ধৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক বুলি কৈছে। যদি আপুনি নতুন কিবা এটা কাম বিচাৰি আছে তেন্তে কেৱল আপোনালোকৰ পুৰণি কামটো এৰি দিয়ক বুলি কৈছে। যদি ভাল এটা অপৰচুনিটি দেখা পাইছে সেইখিনি ক্ষেত্ৰত কিন্তু চাই চিতি আপোনালোকে সেইখিনি ক্ষেত্ৰত আগবাঢ়ক বুলি কৈছে। আপুনি যদি ব্যৱসায় কৰে তেনেহ'লে ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ শুভ দেখা পাইছে, কিন্তু নিজৰ বাক্যক নিয়ন্ত্ৰণ কৰিব লাগিব, কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰক বুলি কৈছে। সংৰাগবোৰ পৰিহাৰ কৰিব লাগিব, কাৰণ আপোনালোকৰ ব্যৱসায়ীসকলে বিশেষকৈ ব্যৱসায় নিৰ্ভৰ কৰে তেওঁলোকৰ বাক্যৰ ওপৰত, কথা বতৰা মধুৰতাৰ ওপৰত। যিসকলে ব্যৱসায় কৰে তেওঁলোকে নিশ্চয়কৈ জ্ঞাত। সংৰাগত কিন্তু গ্ৰাহকৰ লগত যদি কথা বতৰা পাতে, তেওঁলোকৰ লগত যদি সম্পৰ্কবোৰ আপোনালোকে স্থাপন কৰিব নাজানে তেনেহ'লে সমস্যা আহিব পাৰে, ব্যৱসায় লষ্ট হ'ব পাৰে। গতিকে গ্ৰাহকৰ লগত ভাল ব্যৱহাৰ, ভাল বাক্য আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। সেইখিনি ক্ষেত্ৰত আপোনালোকে নিজে জ্ঞাত, সেইখিনি ক্ষেত্ৰত কিন্তু ফ'কাছ দিব লাগিব। আজিৰ দিনটোত আপোনালোকৰ কথাৰ মধুৰতা আনক বুলি কৈছে। যদি আপুনি কোনো কাম আপোনালোকৰ সন্ধানত ঘূৰি ফুৰিছে, বিশেষকৈ নিবনুৱাসকলে তেওঁলোকৰ কোনো অপৰচুনিটি বা সুযোগ সুবিধা লৈ আহিব বুলি কৈছে। যুৱক যুৱতীসকলক নিজৰ কাম কাজৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। বাহিৰা আপোনালোকে অযথা টাইম আপোনালোকে ৱেষ্ট নকৰিব বুলি কৈছে। প্ৰেমিকসকলৰ কথা ক'বলৈ যাওঁতে আজিতো শুভ দেখা পোৱা গৈছে। আপোনালোকৰ মৰম ইতিবাচক হৈ থাকিব। আপুনি আপোনালোকৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ আপোনালোকে সেৱা কৰক বুলি কৈছে। তেওঁলোকৰ আশীৰ্বাদত আপোনালোকৰ সকলো কাম সম্পূৰ্ণ হ'ব বুলি কৈছে। আপুনি হয়তো আপোনালোকৰ পুৰণি বন্ধু এজনক লগ পাব বুলি কৈছে, যাৰ লগত আপোনালোকে বহুত বেছি সুখী অনুভৱ কৰিব পাৰে বুলি কৈছে লগ পায়। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত আপোনালোকৰ চৰ্দি কাহ আদিৰ দৰে সমস্যা, সংক্ৰমণৰ কথা আপোনালোকৰ ক'বলৈ গ'লে আপোনালোকৰ কিছু আমনি কৰিব পাৰে, তেনেকুৱা ধৰণৰ এটা সমস্যা। গতিকে ঋতুভিত্তিক ৰোগৰ পৰা নিজকে বচাই চলি আগবাঢ়ি যাবলৈ চেষ্টা কৰক বুলি কৈছে। সংৰাগবোৰ পৰিহাৰ কৰক, নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰক বুলি কৈছে। যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে ভাবি চিন্তি ল'বলৈ চেষ্টা কৰক। আপোনালোকৰ বাবে আজি দিনটো শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ছিনিয়ৰসকলৰ প্ৰতি আপোনালোকৰ অধিক সন্মানেৰে আপোনালোকৰ আচৰণ কৰিব বুলি কৈছে। তেওঁলোকৰ লগত সুখী হ'ব পাৰে আৰু আপোনালোকৰ প্ৰচাৰ কৰিব বুলি কৈছে। আজিৰ দিনটোত বিশেষকৈ কোনো ধৰণৰ কাজিয়া নকৰিব, তৰ্কৰ পেচাৰ আপোনালোকৰ পৰা বিৰত থাকিব লাগে বুলি কৈছে। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো শুভ দেখা পোৱা গৈছে। ব্যৱসায়ীসকলে বিশেষকৈ এটা ভাল মুনাফা লাভ কৰিব বুলি কৈছে, কিন্তু আজিৰ দিনটোত আপোনালোকৰ কিছুমান ব্যৱসায় ক্ষেত্ৰত যদি ধৈৰ্য নধৰে, খৰখেদাকৈ যদি সিদ্ধান্ত লয় তেনেহ'লে সমস্যা হ'ব পাৰে। গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব। সংৰাগবোৰ পৰিহাৰ কৰি নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাব লাগিব বুলি কৈছে। যদি আপুনি যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে আপুনি বহুত বেছি কষ্ট কৰি থাকিব লাগিব বুলি কৈছে। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে, তেতিয়াহে আপুনি সফলতা লাভ কৰিব পাৰিব বুলি কৈছে। গতিকে কোনো ধৰণৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ পৰা আপোনালোকে আঁতৰি নাযাব। আপোনালোকৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, তেওঁলোকৰ হেল্থৰ কিছু সমস্যা দেখা দিব পাৰে। গতিকে তেওঁলোকৰ হেল্থৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব। সেয়ে তেওঁলোকক সেৱা কৰক বুলি কৈছে। তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবলৈ চেষ্টা কৰক, তেওঁলোকৰ পৰা আশীৰ্বাদ ল'বলৈ চেষ্টা কৰক বুলি কৈছে। নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব আগন্তুক আহি থকা দিনবোৰত। আপোনালোকৰ আত্মীয়ৰ মাজত বিশেষকৈ কাৰোবাৰ বিশেষকৈ বিবাহ চূড়ান্ত হ'ব পাৰে বুলি কৈছে, যাৰ বাবে আপুনি তেওঁলোকৰ শুভ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে বুলি কৈছে। নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক বুলি কৈছে। ডায়েৰিয়া আদি ৰোগৰ পৰা আপোনালোকে আঁতৰি থাকক বুলি কৈছে। নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিব লাগিব। বন্ধুসকল সংৰাগবোৰ পৰিহাৰ কৰক, প্ৰেম জীৱনৰ শুভ দেখা পোৱা গৈছে। ইজনে সিজনৰ অনুভৱক বুজি আগবাঢ়ি যাবলৈ চেষ্টা কৰক। আপোনালোকৰ বাবে আজি দিনটো শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। এবাৰ আহিছোঁ বন্ধুসকল ৰাশিফল শিতানৰ 3 নম্বৰ ৰাশিটোলৈ। সেই ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। আজিৰ দিনটো অলপ সাৱধান হোৱাৰ দিন বুলি কৈছে, কাৰণ আপোনালোকৰ
মানুহৰ অৰ্থাৎ কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আজি সহকৰ্মীসকলে হয়তো আপোনালোকক লৈ ঈৰ্ষা কৰিব বুলি কৈছে, কিন্তু কাকো বেয়াকৈ নক'ব, কাকো বেয়া টান কথা নক'ব, বেয়া ব্যৱহাৰ নকৰিব। গতিকে এইখিনিৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক বুলি কৈছে। তেওঁলোকৰ কথাক আপোনালোকে আওকাণ কৰিবলৈ চেষ্টা কৰিব বুলি কৈছে। আজি দিনটো সংগ্ৰামবোৰ পৰিহাৰ কৰক বুলি কৈছে। ব্যৱসায় ক্ষেত্ৰত ধৈৰ্য ধৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক বুলি কৈছে। যদি আপুনি অংশীদাৰিত্বত কোনো ধৰণৰ ব্যৱসায় কৰে তেন্তে আপোনালোকৰ অংশীদাৰিত্বৰ সৈতে কোনো ধৰণৰ বিষয়ত আপোনালোকৰ তৰ্ক হ'ব পাৰে, বা পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰে তেওঁলোকৰ সৈতে বিশেষকৈ টৰ্ক পেচাল হ'ব পাৰে সৰু সুৰা কথা বতৰাক লৈ। গতিকে ধ্যান ৰাখিব লাগিব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো যুৱক যুৱতীসকলে অপ্ৰয়োজনীয়ভাৱে ঘৰৰ পৰা বাহিৰলৈ ঘূৰি আপোনালোকে ফুৰিব নালাগে, অন্যথা আঘাতপ্ৰাপ্ত হ'ব পাৰে, বা নিজৰ যিখিনি কোৱালিটি টাইম আছে সেইখিনি ৱেষ্ট কৰিব পাৰে। গতিকে ধ্যান ৰাখক, কোৱালিটি টাইম দিবলৈ চেষ্টা কৰক নিজৰ কৰ্মৰ ক্ষেত্ৰত, নিজৰ কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত। গাড়ী চলোৱাৰ সময়ত সাৱধান হওক বুলি কৈছে। আপুনি পিতৃ মাতৃৰ ফালৰ পৰা কিছু অসুবিধা পাব পাৰে, গতিকে ধ্যান ৰাখিব, সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব বুলি কৈছে। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত নিজৰ যদি হেল্থৰ কিছু সমস্যা চলিছে, ভাল চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছত ঔষধ সেৱন কৰিলে আপোনালোকৰ স্বাস্থ্য উন্নতি হ'ব পাৰে। আপুনি বৃক্ষৰোপণৰ কিছুমান সামাজিক কাৰ্যসূচীত বিশেষকৈ অংশগ্ৰহণ কৰিব পাৰিব বুলি কৈছে, য'ত আপুনি অতি সুখী অনুভৱ কৰিব। সংৰাগবোৰ পৰিহাৰ কৰক, ব্যৱসায়িক ক্ষেত্ৰত ধৈৰ্য ধৰি আগবাঢ়িবলৈ চেষ্টা কৰক বুলি কৈছে। টকা পইচাৰ বিনিয়োগ কৰাৰ আগতে বা সেইখিনি ইনভেষ্ট কৰাৰ ক্ষেত্ৰতে আপোনালোকে ধ্যান ৰাখক বুলি কৈছে। আনৰ কথা বতৰাত কিছুমান ব্যক্তিয়ে আপোনালোকক পৰামৰ্শ দিব পাৰে, কিন্তু সকলোৰে পৰামৰ্শ ল'বলৈ আপোনালোকে চেষ্টা নকৰিব বুলি কৈছে। কিছু আপোনালোকৰ নিজৰ বিবেক বা বুদ্ধিমত্তাৰ আপোনালোকৰ পৰিচয় আপোনালোকে দিবলৈ চেষ্টা কৰক বুলি কৈছে। সেইখিনি ক্ষেত্ৰত নিজৰ বুদ্ধিমত্তাৰে, নিজৰ টেলেণ্টেৰে আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰক বুলি কৈছে। যদি আপোনালোকৰ কিছুমান কনফিউজন আছে, ডাউট আছে, কিন্তু সেইখিনি ছিনিয়ৰ বা আপোনালোকৰ বিশ্বাসী ব্যক্তিৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা যিকোনো আভ্যন্তৰীণ ৰাজনীতিৰ পৰা আঁতৰি থাকিব লাগিব বুলি কৈছে। মাত্ৰ নিজৰ কামত মনোনিৱেশ কৰক বুলি কৈছে আৰু কোনো ভুল নকৰিব, নহ'লে আপোনালোকৰ বিৰোধী আপোনালোকৰ ওপৰত অভিযোগ কৰিব পাৰে, কিছুমান কমপ্লেইন কৰিব পাৰে। গতিকে ধ্যান ৰাখক বুলি কৈছে। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজি ব্যৱসায়ী ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে। লোভত বেছি সামগ্ৰী পেলাই নিদিব বা লোভত আহি কোনো ধৰণৰ সিদ্ধান্ত নল'ব। গতিকে ধ্যান ৰাখক আৰু বিক্ৰী অনুযায়ী সামগ্ৰী মজুত ৰাখিলে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে আৰু আপুনি লাভৱান হ'ব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ শুভ দেখা পোৱা গৈছে। উচ্চ শিক্ষা লাভৰ সুযোগ পাব। আপোনালোকৰ প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে আজি দিনটো আপোনালোকৰ প্ৰেম জীৱন শুভ দেখা পোৱা গৈছে। বিশেষকৈ ছোৱালীৰ বাবে এটা ভাল দিন হ'ব বুলি কৈছে। আনৰ লগত বিশেষকৈ বিবাদত নপৰিব, কাজিয়া পেচালত লিপ্ত নহ'ব বুলি কৈছে। গতিকে এই কথাটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব। যিকোনো ধৰণৰ আচৰণৰ পৰা আপোনালোকে আঁতৰি থাকক বুলি কৈছে, অন্যথা সকলো সমস্যা আপোনালোকৰ ওপৰত আহিব পাৰে। গতিকে ধ্যান ৰাখক, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ ক্ৰিয়েট হ'লে আপোনালোকে নিজকে বচাই চলিবলৈ চেষ্টা কৰক। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। পেটৰ বিষ বা ডিঙিৰ বিষ আপোনালোকৰ বিষত ভুগিব পাৰে। গতিকে সেইবাবে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব। যিমান পাৰি আপোনালোকক সোনকালে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে আৰু লগতে নিজৰ হেল্থৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব। প্ৰেম জীৱনত সৰু সুৰা কথা বতৰাক লৈ টৰ্ক পেচাল হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। বৈবাহিক জীৱনত শুভ দেখা পোৱা গৈছে। ৰিচেণ্টলি যদি আপোনালোকৰ মাজত সৰু সুৰা টৰ্ক পেচাল হৈছিল, কাজিয়া পেচাল হৈছিল, সেইখিনি ঠিক হ'ব বুলি কৈছে। অত্যন্ত শুভ দিন, দিনটো সুন্দৰভাৱে পাৰ হ'ব। কিন্তু সংৰাগবোৰ নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰক বুলি কৈছে। কিছু আত্মবিশ্বাসৰ প্ৰয়োজন আছে। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। বন্ধুসকল, এইবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্যতা ৰাশিলৈ, সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। যদি কাম কৰে, বিভিন্ন কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ জড়িত, তেনেহ'লে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ পৰিমাণ অনুযায়ী আপোনালোকৰ দৰমহা নোপোৱাৰ বাবে কিছু চিন্তিত হ'ব পাৰে। আপোনালোকৰ ভাল যোগাযোগেৰে হয়তো আপোনালোকক ভাল সুযোগো দিব পাৰে, যি আপোনালোকক বহুত বেছি সুখী কৰিব বুলি কৈছে। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো ব্যৱসায়িক ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে। টকাৰ বিষয়ত কিন্তু বহুত সাৱধান হ'ব লাগে। লেনদেন কৰোঁতে, বিনিয়োগ কৰোঁতেও আপোনালোকে ধ্যান ৰাখক বুলি কৈছে, নহ'লে আপোনালোকৰ ঠিক সন্মুখতে কিছুমান সামগ্ৰী বা টকা চুৰি হ'ব পাৰে বা নিজৰে লষ্ট হ'ব পাৰে বুলি কৈছে। গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে কিছু গমেই নাপাব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো শুভ দেখা পোৱা গৈছে। তেওঁলোকে হয়তো দৈনন্দিন কাম কাজ অনুসৰি অধিক কাম আপোনালোকে কৰিব লাগিব বুলি কৈছে। আপুনি আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যকে পাৰিবাৰিক সম্পৰ্কৰ প্ৰতি আপোনালোকে গুৰুত্ব বুজাবলৈ চেষ্টা কৰা উচিত বুলি কৈছে। অৰ্থাৎ পৰিয়ালটো যে কিমান মজবুত, কিমান প্ৰয়োজন বিপদে আপদে সেইখিনি বুজাবলৈ চেষ্টা কৰা উচিত বুলি কৈছে। তেতিয়া আপোনালোকৰ পৰিয়ালৰ সম্পৰ্ক বান্ধোন অতি শক্তিশালী হ'ব বুলি কৈছে আৰু সেইখিনিৰ প্ৰতি আপোনালোকে প্ৰত্যেকখন ঘৰৰ গৃহস্থী আপোনালোকে বুজিবলৈ চেষ্টা কৰক বুলি কৈছে। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজিতো শুভ দেখা পাইছে। স্বাস্থ্যৰ প্ৰতি আপোনালোকে বিশেষ যত্ন ল'ব লাগে আৰু ভজা, বিশেষকৈ মছলাজাতীয় খোৱাৰ
খাদ্যবোৰ আপোনালোকে খোৱাৰ পৰা বিৰত থাকিব লাগে, নহ'লে আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব। প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে। সমস্যাবোৰ যদি বা প্ৰব্লেম আপোনালোকৰ চলি আছে আপোনালোকৰ দুয়োজনৰ মাজত, তেনেহ'লে সমস্যাবোৰ সমাধান কৰি কেনেকৈ আপোনালোকৰ ৰিলেশ্যনবোৰ আগবঢ়াই নিব সেইখিনি ক্ষেত্ৰত ফ'কাছ দিব। নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ বাবে আজি দিনটো শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ বহুতো কাম আপোনালোকে কৰিব লগা হ'ব পাৰে বুলি কৈছে। সহকৰ্মীয়ে আপোনালোকৰ কামত সহায় কৰিব বুলি কৈছে। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ শুভ দেখা পোৱা গৈছে। ব্যৱসায়টো সম্প্ৰসাৰণ কৰাৰ যদি সময় আহি পৰিছে, ডাঙৰ কৰাৰ কথা যদি বা আপোনালোকে বা ডাঙৰকৈ আপোনালোকে ব্যৱসায়টো বহলোৱা কথা চিন্তা কৰিছে, সেইখিনি ক্ষেত্ৰত পৰিকল্পনা কৰা উচিত বুলি কৈছে। কিয়নো আপোনালোকৰ আগন্তুক নতুন বছৰটো আহি আছে আৰু যদি এটা মনৰ ইচ্ছা আছিল যে ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকে আগবঢ়াই নিয়াৰ বা ডাঙৰ এটা পৰিকল্পনা কৰিছিল, সেইখিনি ক্ষেত্ৰত আপোনালোকৰ অপৰচুনিটিও আহিছে, সেইখিনি আপোনালোকে একচেপ্ট কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক বুলি কৈছে। আপুনি বৃহৎ লাভৰ সুযোগ পাব বুলি কৈছে। যদি যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁ, আজিৰ দিনটোত যুৱক যুৱতীসকলে মানসিকভাৱে কিছু চাপত থাকিব পাৰে বুলি কৈছে। যুৱক যুৱতীসকলে নিজৰ কাম কাজৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব, কিছু মানসিক চাপত থাকিব বুলি কৈছে। যুৱক যুৱতীসকলে আজিৰ দিনটোত নিজৰ স্বাস্থ্যৰ প্ৰতিও ধ্যান ৰাখক বুলি কৈছে। আপুনি ধৈৰ্য ধৰি থাকক বুলি কৈছে। সকলো ঠিকেই হ'ব, কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে। সকলো সমস্যা সোনকালে নাইকিয়া হ'ব, কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে। যদি আপুনি আপোনালোকৰ পৰিয়ালত যিকোনো ধৰণৰ পৰিৱৰ্তন কৰিব বিচাৰিছে, বিশেষকৈ কন্যা ৰাশি জাতক জাতিকাসকলে, তেন্তে আপুনি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব লাগিব। তেওঁলোকৰ পৰা এডভাইচবোৰ ল'ব লাগিব, জানিব লাগিব দুটা কথা, নতুন কথা আপোনালোকে জানিব লাগিব, কেনেকৈ পৰিচালনা কৰিব, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। আপুনি যদি বহুদিন ধৰি অসুস্থ হৈ আছে, তেন্তে আপোনালোকে স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে। আপোনালোকৰ যদি ঔষধো খাই আছে, তেন্তে আপুনি আপোনালোকৰ ঔষধ সময়মতে খাব লাগে বুলি, গতিকে টাইম টেবুল মেইনটেইন কৰিব লাগিব। নিজৰ ঔষধ আপোনালোকে খাব নাপাহৰিব, যিসকলৰ বিশেষকৈ কিছু আপোনালোকৰ ৰোগত আক্ৰান্ত হৈ আছে, গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে। নিয়মিত যোগাসন বা ব্যায়াম আপোনালোকে অন্তৰ্ভুক্ত কৰক দৈনন্দিন জীৱনত, এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম। প্ৰেমিক প্ৰেমিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব। আজি দিনটো নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰক বুলি কৈছে। আনৰ কথা বতৰাত প্ৰভাৱিত হৈ আপোনালোকৰ ৰিলেশ্যনবোৰ বেয়া নকৰিব, গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখিব, ষ্ট্ৰং কৰি ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে। বৈবাহিক জীৱনত জীৱনসংগী অনুভৱক বুজিবলৈ চেষ্টা কৰক। সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। জীৱনসংগীৰ পৰা ছাপৰ্টো পাব, কিন্তু কিছুমান ক্ষেত্ৰত আপোনাৰ ফালৰ পৰা এডজাষ্ট কৰি আপোনালোকে বুজাবুজিৰ মাধ্যমেৰে আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰক বুলি কৈছে। নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সদায় আপোনালোকৰ ৰিলেশ্যনবোৰ, আপোনালোকৰ সম্বন্ধবোৰ ষ্ট্ৰং কৰি ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে, আনে যাতে সুযোগ নাপায় দুটা কথা ক'বলৈ। গতিকে এইখিনি কথাৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 আৰু 9। যদিহে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশিলৈ আগবাঢ়িছোঁ। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সৰু সৰু কথাৰ সন্দৰ্ভত কোনো ধৰণৰ উৎসাহ দিব নালাগে বুলি কৈছে। আপুনি অফিচৰ বা কৰ্মৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় কামৰ পৰা আঁতৰি থাকিব লাগে বুলি কৈছে, নহ'লে আপোনালোকৰ কিবা সমস্যা হ'ব পাৰে বুলি কৈছে। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো শুভ দেখা পোৱা গৈছে, কিন্তু ঔষধৰ ব্যৱসায় কৰা জাতক জাতিকাসকল বা ব্যৱসায়ীসকলে আজি দিনটো লাভৰ যোগ দেখা পোৱা গৈছে। ঔষধ ব্যৱসায়ীসকলৰ বাবে অতি উত্তম দিন বুলি কৈছে। আন ব্যৱসায়ীসকলেও কালি নিজৰ ব্যৱসায়ত, অৰ্থাৎ আজিৰ দিনটো আপোনালোকৰ ব্যৱসায়ত অলপ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বুলি কৈছে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো আপোনালোকৰ সময়ৰ মূল্য চিনি পাবলৈ চেষ্টা কৰক বুলি কৈছে। অযথা টাইম আপোনালোকে নেখেদিব। বাহিৰা মানুহৰ লগত যিমান আপোনালোকে সময় কটায়, সিমান সময় আপোনালোকে নিজৰ বাবে কটাব লাগে বুলি কৈছে। গতিকে নিজৰ বাবে কোৱালিটি টাইম দিয়ক বুলি কৈছে। কেনেকৈ নিজৰ লাইফটোক আগবঢ়াই নিব, নিজৰ কেৰিয়াৰ কিদৰে গঢ়িব, সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে। আজিৰ দিনটোত আপুনি পিতৃ মাতৃৰ সৈতে সমন্বয় আপোনালোকে বজাই ৰাখিলে আগবাঢ়ি যাব পাৰিব বুলি কৈছে। আজিৰ দিনটোত তুলা ৰাশি জাতক জাতিকাসকলে বেছি প্ৰতিবাদ কৰাটো উচিত নহয় বুলি কৈছে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজি দিনটো স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে। আপোনালোকৰ খাদ্যৰ তালিকাত বন্ধুসকল জাংক ফুড এৰি দিব লাগে বুলি কৈছে। এই বস্তুটো আপোনালোকৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক বুলি কৈছে। গতিকে খোৱাবৰ প্ৰতি টাইম টেবুল মেইনটেইন কৰক, নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে। যদি আপোনালোকৰ মানুহৰ লগত ভাল আচৰণ আছে, তেন্তে আপোনালোকৰ এই আচৰণে আপোনালোকৰ সম্পৰ্ক বহুত বেছি মজবুত কৰি তুলিব। গতিকে আপোনালোকৰ কথা বতৰাৰ মধুৰতা আনিবলৈ চেষ্টা কৰক। যিকোনো সিদ্ধান্ত লওঁতে ধ্যান ৰাখক বুলি কৈছে। প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে। আজিৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব। বৈবাহিক জীৱনত আপোনালোকৰ শুভ দেখা পোৱা গৈছে। সমস্যাবোৰ সমাধান হ'ব। আপোনালোকৰ বাবে আজিৰ দিনটো শুভ কালাৰ হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকৰ বন্ধুবৰ্গলৈ, আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব।
বন্ধু-বান্ধৱীসকল এবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। কাম কৰাৰ মানুহৰ কথা ক'বলৈ যাওঁতে আজি দিনটো আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বা অফিচত পেছাদাৰীভাৱে কাম কৰিব লাগে বুলি কৈছে। তাত আপোনালোকৰ আৱেগিক হোৱাৰ কোনো প্ৰয়োজন নাই। গতিকে ধ্যান ৰাখক, অতিৰিক্ত কামৰ বাবে আপুনি হয়তো চিন্তা অনুভৱ কৰিব পাৰে। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে, কিন্তু ব্যৱসায় ক্ষেত্ৰত কিছু সাৱধান হ'ব লাগে বুলি কৈছে। কাকো বেছি বিশ্বাস নকৰিব, নহ'লে আপুনি প্ৰতাৰিত হ'ব পাৰে। গতিকে এই কথাটোৰ প্ৰতি ধ্যান ৰাখিব, আৰু যিটোৱে আপোনালোকৰ বাবে অতি মাৰাত্মক বুলি প্ৰমাণিত হ'ব পাৰে, কিছুমান ডাঙৰ এটা ভুল হ'ব পাৰে বুলি কৈছে, মিষ্টেক হ'ব পাৰে। গতিকে এই কথাটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব। যুৱক যুৱতীসকলে আজিৰ দিনটোত য'তেই নাযাওক কিয় আপোনালোকে আপোনালোকৰ কাৰোবাৰ লগত কোনো ধৰণৰ বন্ধুত্ব গঢ়ি তোলে তেন্তে চিন্তাশীলভাৱে গ্ৰহক বুলি কৈছে। গতিকে ধ্যান ৰাখক, নহ'লে কিছুমান ক্ষেত্ৰত সমস্যা হ'ব পাৰে। গতিকে বন্ধুত্ব গঢ়াৰ ক্ষেত্ৰতো কিছু সাৱধানতা অৱলম্বন কৰক বুলি কৈছে। আজিৰ দিনটো সংগ্ৰামবোৰ পৰিহাৰ কৰক, নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰক। কিছু আত্মবিশ্বাসৰ প্ৰয়োজন আছে, ছেল্ফ কনফিডেন্সৰ প্ৰয়োজন আছে আপোনালোকৰ জীৱনত। গতিকে সেইখিনি আপোনালোকে বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। আগন্তুক বছৰটোত কেনেদৰে আপোনালোকে ষ্টাৰ্ট কৰিব, কি ধৰণে আপোনালোকে আগবাঢ়িব, যিখিনি পৰিকল্পনা মনত লৈ আছে বহুত দিনৰ পৰা, সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ক। আৰু প্ৰতিদিনে আমাৰ এই চেনেলটোৰ জৰিয়তে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু 2024 চনটো আপোনালোকে কিদৰে পাৰ হ'ব জানিবৰ বাবে ডিছক্ৰিপশ্যনৰ লিংকত ভিডিঅ' দি আছে বন্ধুসকল, তাতে আপোনালোকে বছৰিকাৰ আপোনালোকৰ ৰাশিফলটো চাব পাৰিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক, তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ, ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শ্ৰমজীৱী মানুহৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটো যদি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বা চাকৰিৰ কোনো ধৰণৰ সংকট আপোনালোকৰ হয়, তেন্তে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ভাল কাম কৰা উচিত বুলি কৈছে। লগতে আপোনালোকৰ কিছু যদি সমস্যা চলিছে কৰ্মৰ ক্ষেত্ৰত, সেয়ে কৈছে যে কৰ্মৰ ক্ষেত্ৰত কিছু যদি আপোনালোকৰ বেয়া চিটুৱেশ্যন চলিছে, বেয়া দিন চলি আছে, তেনেহ'লে আপোনালোকৰ ধৈৰ্য ধৰক বুলি কৈছে, আৰু কামখিনি বেটাৰ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। আৰু লগতে আপোনালোকৰ যি অভাৱ আছে তাৰ উন্নতিৰ চেষ্টা কৰা উচিত বুলি কৈছে। কথা বতৰা কোৱাৰ ক্ষেত্ৰতে হওক, আপোনালোকৰ সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে। যদি আপুনি ব্যৱসায় কৰে তেনেহ'লে ব্যৱসায় ক্ষেত্ৰত নতুন অংশীদাৰ হ'ব পাৰিব বুলি কৈছে। নতুন অংশীদাৰৰ সৈতে আপোনালোকে নতুন ব্যৱসায়ৰ সুযোগ বা যোগ লাভ কৰিব বুলি কৈছে। যদি আপোনালোকৰ কোনো ব্যৱসায় ক্ষেত্ৰত লছ হৈছিল ৰিচেণ্টলি, সেইখিনি পূৰণ হ'ব বুলি কৈছে। আপোনালোকৰ সংগীৰ সৈতে ব্যৱসায় যোগাযোগ আপোনালোকে কৰাৰ সময়ত বিষয়টো গুৰুত্ব সহকাৰে চিন্তা কৰা উচিত বুলি কৈছে, যাতে কোনো ধৰণৰ সমস্যা নহয়। ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে আজি ছাত্ৰ ছাত্ৰীসকলৰ শুভ দেখা পোৱা গৈছে। পঢ়া শুনাত মনোনিৱেশ কৰি থাকিব লাগে বুলি কৈছে। পঢ়া শুনাত মনোনিৱেশ কৰিলে সফলতা লাভ কৰিব পাৰিব। এবাৰ কিবা এটা মনত পৰিলে বাৰে বাৰে আওৰাই কোৱা উচিত, নহ'লে আপোনালোকে পাহৰি যাব পাৰে। গতিকে মুখস্থ স্মৃতিৰ কিছু প্ৰয়োজন আছে ছাত্ৰ ছাত্ৰীসকলৰ। সমাজত বা সামাজিকভাৱে জড়িত ব্যক্তিসকলৰ আজি শুভ দেখা পোৱা গৈছে। সমাজত বাস কৰি থাকোঁতে ইজনে সিজনক সহায় কৰা উচিত বুলি কৈছে সামাজিকভাৱে। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজি স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক, কোনো ধৰণৰ সংক্ৰমণৰ আপোনালোকৰ বলি হ'ব পাৰে, অৰ্থাৎ কাঁচতি সমস্যাই আপোনালোকৰ কিছু অশান্তি দিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব নিজৰ হেল্থৰ প্ৰতি। যদি আপুনি লেপটপ বা কম্পিউটাৰত কাম কৰে তেন্তে সময়ে সময়ে আপোনালোকৰ মেইল পৰীক্ষা কৰি থাকিব লাগিব, অন্যথা আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কাম পিছ পৰি যাব পাৰে। এইখিনি ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব। আজিৰ দিনটোত আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। আপোনালোকৰ সন্তানৰ হৈ আপোনালোকে সুখী অনুভৱ কৰিব বুলি কৈছে। প্ৰেম জীৱনৰ সৰু সুৰা সমস্যাক লৈ আপোনালোকৰ যি ধৰণৰ টকা পেচাল চলিছিল বা ভুল বুজাবুজি হৈছিল, সেইখিনি অন্ত পৰিব বুলি কৈছে। বৈবাহিক জীৱনত কিন্তু জীৱনসংগীৰ অনুভৱক, তেওঁলোকৰ আৱেগক বুজিবলৈ চেষ্টা কৰক, তেওঁলোকৰ প্ৰয়োজনবোৰ আপোনালোকে বুজিবলৈ চেষ্টা কৰক। কি ক'ব বিচাৰিছে, কি ধৰণে কথাবোৰ কৈছে, কি মিনিঙত কথাবোৰ কৈছে, আপোনালোকে প্ৰথমতে বুজি লওক বুলি কৈছে। তৎক্ষণাত ৰিয়েক্ট নকৰিব। গতিকে জানি বুজি আপোনালোকে সেইখিনি ক্ষেত্ৰত আপোনালোকে সিদ্ধান্তবোৰ গ্ৰহণ কৰিব লাগিব। গতিকে আগবাঢ়ি যাব লাগিব, ইজনে সিজনৰ অনুভৱক বুজিব লাগিব, সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত ফ'কাছ দিয়ে বুলি কৈছে। এটা সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নেপাহৰিব। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত কথা কওঁতে যদি আপোনালোকৰ কাৰ্যালয়ত বা কৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সভা থাকে বা গুৰুত্বপূৰ্ণ কথা ক'ব লাগে, সেইখিনি ক্ষেত্ৰত আগতীয়াকৈ সম্পূৰ্ণ প্ৰস্তুতি হৈ থাকিব লাগে বুলি কৈছে। আপোনালোকৰ কামৰ প্ৰতি যি ধৰণৰ সজাগতা সততাৰ অতি গুৰুত্বপূৰ্ণ বুলি কৈছে। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে, কিন্তু খঙৰ পৰা আঁতৰি থাকিব লাগে, নহ'লে আপোনালোকৰ কোনো ধৰণৰ লোকচানৰ বাবে চিন্তিত হ'ব পাৰে বুলি কৈছে। গতিকে এই কথাটোৰ প্ৰতি ধ্যান ৰাখক। আপোনালোকৰ ব্যৱসায়ত সদায় কিবা এটা নহয় কিবা এটা আপোনালোকৰ লাভ বা লোকচান হৈ থাকে। গতিকে এইখিনি ক্ষেত্ৰত ধৈৰ্যৰ প্ৰয়োজন আছে। ইয়াৰ প্ৰতি ভয় নকৰিব। আপোনালোকে কনফিডেন্সলি আপোনালোকে কামখিনি কৰিবলৈ চেষ্টা কৰক। আপোনালোকৰ অবাঞ্ছিত খৰচক নিয়ন্ত্ৰণ কৰক বুলি কৈছে। আজিৰ দিনটোত মকৰ ৰাশি জাতক জাতিকাসকলে নিজৰ যিখিনি অপ্ৰয়োজনীয় খৰচ আছে সেইখিনি নিয়ন্ত্ৰণ কৰক বুলি কৈছে, নহ'লে ভৱিষ্যতে আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজিৰ দিনটোত আপুনি আপোনালোকৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো উচিত বুলি কৈছে। তেওঁলোকৰ স্বাস্থ্য অৱনতি হোৱাৰ সম্ভাৱনা আছে, গতিকে আপুনি সাৱধান হোৱাটো উচিত বুলি কৈছে। তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক, গতিকে ধ্যান ৰাখক।
আজিৰ দিনটোত নিজৰ হেল্থৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক বুলি কৈছে, নিজৰ স্বাস্থ্যৰ প্ৰতি টোটেলি আপোনালোকে ধ্যান ৰাখক বুলি কৈছে। যোগাসন আপোনালোকে কৰিবলৈ নাপাহৰিব। আপুনি আপোনালোকৰ আত্মীয়ৰ সৈতে ফোন যোগাযোগ আপোনালোকে ৰাখিব লাগে। যদি আপোনালোকে তেওঁলোকক লগ কৰিবলৈ যাব নোৱাৰে তেন্তে আপোনালোকে কেতিয়াবা তেওঁলোকৰ সৈতে ফোনত কথা পাতিব লাগে। তেতিয়া আপোনালোকৰ পাৰস্পৰিক সম্পৰ্ক উন্নত হ'ব আৰু আপোনালোকৰ ৰিলেশ্যনবোৰ সম্বন্ধবোৰ মজবুত হৈ থাকিব। গতিকে এই কথাটোৰ প্ৰতি কিছু গুৰুত্ব প্ৰদান কৰিব। যিসকল জাতক জাতিকাসকলে জানিছে কথাটো নিশ্চয়কৈ ধ্যান ৰাখিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত আজিৰ দিনটোত যদি আপুনি নতুন কামত যোগদান কৰিছে তেন্তে সময়ৰ বিশেষ যত্ন ল'ব লাগে। টাইম টেবুল মেইনটেইন কৰিব লাগে বুলি কৈছে আৰু সময়মতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত উপস্থিত হ'ব লাগে। কোনো ধৰণৰ কামত পলম নকৰিব বুলি কৈছে, নহ'লে আপুনি কিছু তৰ্ক পেচালত লিপ্ত হ'ব পাৰে। যদি আপুনি ব্যৱসায় কৰে তেন্তে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ সংগীৰ সৈতে সম্বন্ধবোৰ আপোনালোকে বজাই ৰাখিব লাগে। পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিছে আপোনালোকৰ সম্বন্ধবোৰ মধুৰ কৰি ৰাখিবলৈ চেষ্টা কৰক। ইজনে সিজনৰ মনৰ ভাৱবোৰ বুজিবলৈ চেষ্টা কৰক বুলি কৈছে। যদি আপোনালোকৰ কোনো ধৰণৰ বিবাদ হয় তেন্তে বিবাদৰ পৰিস্থিতিটো আপোনালোকে মৰমেৰে আপোনালোকে কথা পাতিবলৈ চেষ্টা কৰক বুলি কৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰক বুলি কৈছে। গতিকে এই কথাখিনিৰ প্ৰতি আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত কিছু ফ'কাছ দিব লাগিব। আপুনি পুৰণি বন্ধু এজনক লগ পাব পাৰে তৎক্ষণাত, যাৰ ফলত আপুনি বহুত বেছি সুখী অনুভৱ কৰিব। আজিৰ দিনটো দূৰৰ বন্ধুৰ লগতো ফোনত কথা পাতিব পাৰে। বিশেষকৈ আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ আৰু সুখদায়ক কৰি তুলিবলৈ চেষ্টা কৰক বুলি কৈছে। কাজিয়া পেচাল যাতে নহয় ঘৰত, পৰিৱেশবোৰ আপোনালোকে সুন্দৰ কৰি ৰাখিবলৈ, বাতাবৰণবোৰ আপোনালোকে ঠিক কৰি ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজি দিনটো পেটৰ বিষ হোৱাৰ সম্ভাৱনা আছে। গতিকে খোৱাবোৰৰ প্ৰতি ধ্যান ৰাখক। সুষম আহাৰ গ্ৰহণ কৰিব বুলি কৈছে। ভজা পোৰাৰ মছলাজাতীয় খাদ্যবোৰ আপোনালোকে বিশেষকৈ এৰাই চলক বুলি কৈছে। ভাল খাদ্য আপোনালোকে খাব লাগে বুলি কৈছে। আপোনালোকৰ বাক্যক নিয়ন্ত্ৰণ কৰক আৰু বন্ধুসকল নিজৰ স্বভাৱত নম্ৰতা বজাই ৰাখক। কথা বতৰা কওঁতে সাৱধানে কওক বুলি কৈছে। নম্ৰতা বজাই ৰাখক। নৰ্মেলি আপোনালোকৰ কথাবোৰ ক'বলৈ চেষ্টা কৰক। আপোনালোকৰ সকলো কাম আপোনালোকৰ নম্ৰ স্বভাৱৰ দ্বাৰাই সম্পূৰ্ণ হ'ব বুলি কৈছে। কথা বতৰা মিঠা মাত আপোনালোকৰ প্ৰয়োজন আছে বুলি কৈছে। সংৰাগবোৰ পৰিহাৰ কৰক। নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰক। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এবাৰ আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। নিয়োজিত লোকৰ কথা ক'বলৈ যাওঁতে আজি দিনটো চাকৰি নথকাসকলৰ যোগাযোগৰ সক্ৰিয় হ'ব পাৰে বুলি কৈছে। নতুন কাম এটা পাব পাৰে বুলি কৈছে। যদি আপুনি ব্যৱসায়িক ক্ষেত্ৰত জড়িত তেনেহ'লে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ অগ্ৰগতি বৃদ্ধি পাব বুলি কৈছে। আপোনালোকৰ ব্যৱসায়টো বহুতো সম্প্ৰসাৰিত হ'ব বুলি কৈছে, যাৰ বাবে আপুনি অতি সুখী অনুভৱ কৰিব। আপোনালোকৰ আৰ্থিক অৱস্থাও অতি শক্তিশালী হ'ব, কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে। যদি আপুনি কোনো কাম কাজত কনফিউজন লাগিছে, ডাউট লাগিছে, সেইখিনি জনা শুনা ব্যক্তিৰ পৰা আপোনালোকে পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ কঠোৰ পৰিশ্ৰমে এটা ভাল ছাকচেছ লাভ কৰিবলৈ সক্ষম হ'ব। এই সময়ছোৱাত মীন ৰাশি জাতক জাতিকাসকলে কিছু ধৈৰ্য ধৰি আগবাঢ়িবলৈ চেষ্টা কৰক বুলি কৈছে। সকলোৰে পৰামৰ্শ আপোনালোকে একচেপ্ট নকৰিব। গতিকে কিছুমান ল'ব লাগিব আৰু কিছুমান এৰিব লাগিব। এৰা ধৰাৰ মাজেৰে আপোনালোকে চলিবলৈ চেষ্টা কৰক বুলি কৈছে। নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক। বন্ধু বান্ধৱীসকল প্ৰেম জীৱনতো শুভ দেখা পোৱা গৈছে। আজি দিনটোত সুন্দৰভাৱে পাৰ হ'ব। কথা বতৰা মধুৰতা থাকিব। বৈবাহিক জীৱনত শুভ দেখা পোৱা গৈছে। সমস্যাবোৰ সমাধান কৰিব পাৰিব। অত্যন্ত শুভ দিন। দিনটো সুন্দৰভাৱে পাৰ হ'ব। আপোনালোকৰ বাবে আজি দিনটো শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হ'ব। সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব। আপোনালোকৰ কৰিব নোৱাৰা কাম আপোনালোকে একো নাই। গতিকে ধ্যান ৰাখক বুলি কৈছে। সকলো কাম সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব। সেইখিনি আপোনালোকৰ টেলেণ্ট আছে। গতিকে মীন ৰাশি জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব আৰু প্ৰত্যেক ৰাশি আপোনালোকে ধ্যান ৰখাটো উচিত। সদায় নিজৰ ওপৰত কনফিডেঞ্চ ৰাখিব। বন্ধুসকল আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানেই। ধন্যবাদ। প্ৰতিদিনে আগতীয়াকৈ ৰাশিফলৰ ভিডিঅ'সমূহ লাভ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পৰিয়ালবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। ওম নমঃ শিৱায়।